নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 76 হয় আৰু আজিৰ এই ডে 76ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা দুই প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্যৰ বিষয়ে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে হিহতৰ মাজৰ এজনে মোৰ এজন বন্ধুৱে বা কেতিয়াবা আমি কওঁ যে আমাৰ শিক্ষকসকলৰ এজন শিক্ষকে এনে ধৰণে যিবোৰ বাক্য কওঁ বা কেতিয়াবা আমি ক'ব লগা হয় তাইৰ সকলোবোৰ টকা মোৰ সকলো কেইজন বন্ধু বা আমাৰ সকলোবোৰ আঁচনি সকলোবোৰ প্ল্যান এনে ধৰণে যেতিয়া ক'ব লগা হয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যবোৰত কি ব্যৱহাৰ কৰিম আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু সঠিক গ্ৰামেটিক্যাল ওয়েটো কি হয় এই সকলোখিনিৰ বিষয়ে ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিঅ'টোত গতিকে আমাৰ ডে টু ডে লাইফৰ লগতে ইংলিশ লাৰ্নিংৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক ডেফিনেটলি আপোনালোকে এই কনসেপ্টটো অতি সহজে বুজিব পাৰিব আৰু আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত সহজে ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ ভিডিঅ'বোৰ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ'বোৰত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন থাকি যায় মোক আপোনালোকে কমেন্ট বক্সত জনাব পাৰে আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰতো মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকৰ মাজত কোনো ধৰণৰ অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি যিবোৰ বাক্যত ব্যৱহাৰ কৰি থাকো হিহতৰ মাজৰ এজনে মোৰ এজন বন্ধুৱে এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰত আমি কি ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি মোৰ এজন বন্ধুৱে হিহতৰ মাজৰ এজনে আমাৰ স্কুলৰ এজন শিক্ষকে এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে ওৱান অফ আমি ব্যৱহাৰ কৰিম আৰু সদায় মনত ৰাখিব ওৱান অফৰ পিছত আমি যেটো নাউন হ'ব নাউনটো সদায় আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিব লাগিব আমি কি কাৰণে ব্যৱহাৰ কৰিব লাগে কেনেদৰে ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক এক্সাম্পলৰ মাধ্যমেৰে কৈ যাবলৈ যত্ন কৰিম সদায় আপোনালোকে কনসেপ্টটো মনত ৰাখিব ওৱান অফৰ পিছত যেটো নাউন আহিব নাউনটো প্লুৰেল ফৰ্মত আহিব অন্যথা আপোনাৰ এটা পজিটিভ প্ৰনাউন প্লুৰেল নাউনৰ লগত ব্যৱহাৰ হৈ আহিব আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো আপোনালোকৰ বাবে ফাৰ্স্ট এটা এক্সাম্পল আছে ফাৰ্স্ট এক্সাম্পলটো চাও কি কৈছে one of my friend lives in Guwahati one of my friends lives in Guwahati মোৰ এজন বন্ধু গুৱাহাটীত বসবাস কৰে সো বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিটত কৈছো সো আমি বাক্যটো one of my friends মোৰ কেবাজনো বন্ধুৰ মাজত এজন বুলি ক'বলৈ যাওঁতে মই one of my friends কৈছো মই ফ্ৰেন্ড কলে বাক্যটো ভুল হৈ যাব সো আপোনালোকে সদায় মনত ৰাখিব one of or লগত সদায় প্লুৰেল নাউন ফৰ্ম ব্যৱহাৰ হ'ব সো মই কৈছো one of my friends lives in Guwahati আপোনালোকে ভাবিছে ফ্ৰেন্ডছৰ পিছত friends to plural numberত আছে আকৌ লিভৰ লগত s বা es যোগ কৰিছো এনে নহয় one of my friends to অৰ্থ প্ৰকাশ কৰিছে মোৰ কেবাজনো বন্ধুৰ মাজত এজন বন্ধু গুৱাহাটীত বসবাস কৰে যেতিয়া এনেকুৱা অৰ্থ আমি প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত সদায় মনত ৰাখিব one of অৰ পিছত কেৱল আমি প্লুৰেল নাউন ফৰ্ম হে ব্যৱহাৰ কৰো আমি দৰকাৰ হলে পজিটিভ প্ৰনাউনৰ লগতো প্লুৰেল নাউন ফৰ্মে ব্যৱহাৰ কৰিম ঠিক আছে অন্য দুই চাৰিটা এক্সাম্পল চাও যাতে আপোনালোকে কনসেপ্টবোৰ ভালদৰে বুজিব পাৰে ঠিক আছে নেক্সট এক্সাম্পল চাও নেক্সট এক্সাম্পল কি কৈছে one of the teachers in our school speaks very fast one of the teachers in our school speaks very fast ইয়াটো মই one of the teachers কৈছো শিক্ষক এখন স্কুলত শিক্ষক কেবাজনো থাকে কেবাজনো শিক্ষকৰ মাজৰ এজন শিক্ষকে খুব স্পিডত কথা কয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো one of the teachers in our school speaks very fast এটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য গতিকে আমি স্পিকৰ লগত s ব্যৱহাৰ কৰিছো সো one of টোৱে সদায় সিঙ্গুলাৰ এজন পাৰ্সনৰ কথা উল্লেখ কৰে কেবাজনো পাৰ্সনৰ মাজৰ পৰা এনেকুৱা অৰ্থত আপোনালোকে one of ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট আৰু দুই চাৰিটা এক্সাম্পল আছে এই দুই চাৰিটা এক্সাম্পল চাওক আপোনালোকৰ বাবে কনসেপ্টটো আৰু সহজ হৈ পৰিব ঠিক আছে নেক্সট এক্সাম্পল চাওক কি কৈছে one of your cousin bought a new bike last month এই বাক্যটো আছে কি কলো one of your cousin bought a new bike last month তোমাৰ এজন কাজিনে এখন যোৱা মাহত এখন নতুন বাইক কিনিছিল আপোনাৰ কেবাজনো কাজিন আছে কেবাজনো কাজিনৰ মাজত এজন কাজিনেহে আপোনাৰ বাইক কিনিছে সো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো one of your cousin bought a new bike last month ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে one of the students forgot to bring his notebook today এই বাক্যটো আছে কি কলো one of the students
কেইবাজনো ষ্টুডেণ্টৰ মাজৰ এজনে one of the students এজন ষ্টুডেণ্টে এজন ছাত্ৰই এটা ক্লাছত কেইবাজনো ছাত্ৰ থাকে সেই কেইবাজনো ছাত্ৰৰ মাজৰ এজন ছাত্ৰই কি কৰিলে one of the students forgot to bring his notebook today আজি তাৰ নোটবুকখন আনিবলৈ পাহৰিলে এনে ধৰণে আমি বহুতৰ মাজত এজন বুলি কওঁতে one of ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলে কি কৈছে one of the best ways to improve English is practicing every day এই বাক্যটো চাওক কি ক'লে one of the best ways মানে বিভিন্ন ওয়েৰ ভিতৰত এটা আটাইতকৈ উত্তম উপায় বুলি কৈছো বিভিন্ন উপায়ৰ ভিতৰত আটাইতকৈ উত্তম উপায় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত কৈছো one of the best ways to improve English ইংৰাজী ইমপ্ৰুভ কৰা সকলোবোৰ উপায়ৰ ভিতৰত আটাইতকৈ উত্তম উপায়টো কি is practicing every day প্ৰত্যেক দিনে প্ৰেক্টিস কৰাটো আটাইতকৈ সহজ উপায় সো আমি বাক্যটো কলো one of the best ways to improve English is practicing every day ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পলে কি কৈছে one of our books was kept on the table in the office room এই বাক্যটো চাওক কি ক'লে one of her books তাই কেইবাখনো কিতাপৰ মাজৰ এখন কিতাপ বুলি কৈছো one of her books was kept ৰখা হৈছিল on the table khonot in the office room or table khonot tair ekhon kitab rokha hoisil ene dhone kobole jaute tair usot to ekhon kitab na thake keba khonu kitab thakibo tar major ekhon bili konte ami one of her books bebohar koilu ene dhone jeti apnaloke bohutor majot eta ejon ene dhone kobole jabo tenekwa khetot apnaloke one of aru tar pisot jetu noun hobo noun to hoda plural formot bebohar koribo aru video to hekoloike sabo apnalokor babe duta কুইজ আছে এই কুইজ দুটা সলভ কৰি যাবলৈ সমলি না পাহৰিব এতিয়া চাও আমি অল অফ মানে সকলোবোৰ বুজাবৰ বাবে আমি অল অফ কেনেদৰে ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা বাক্যত অল অফ ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত যিমানখিনি আছে সকলোখিনি বুজাবলৈ যাওঁতে আমি অল অফ ব্যৱহাৰ কৰো আৰু অল অফৰ পাছতো আমি যেটো নাউন ব্যৱহাৰ কৰিম নাউন টু প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিম আৰু অল অফৰ পাছতো আমি কোনো পজিটিভ প্ৰনাউনৰ হৈতে নাউন ব্যৱহাৰ কৰিব লগা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰতো আমি নাউন টু সদায় প্লুৰেল ফৰ্মতহে ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজিবলৈ যত্ন কৰো আহক All of my friends enjoyed the trip last weekend. এই বাক্যটো চাকি গলে all of my friends মোৰ যিমান কেজন বন্ধু আছে গুটেই কেজনে বুলি কওঁতে আমি বাক্যটো কলো all of my friends মোৰ গুটেই কেজন বন্ধুৱে enjoyed the trip last weekend যোৱা সপ্তাহৰ শেষত ট্ৰিপটো মানে যেটো যাত্ৰাটো উপভোগ কৰিছিল সো তেতিয়া আমি বাক্যটো কলো all of my friends enjoyed the trip last week এনে ধৰণে আমি যিমান কেজন আছে গুটেই কেজন বুলি কওঁতে অল অফ ব্যৱহাৰ কৰিলো আৰু তাৰ পিছত যেটো নাউন ফৰ্ম হয় সেই নাউনটো আমি সদায় প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰো ঠিক আছে নেক্সট আৰু দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰো আহক All of the students submitted their homework on time. এই বাক্যটো চাওক কি ক'লে All of the students সকলো ছাত্ৰ ছাত্ৰীয়ে submitted their homework হিহঁতৰ হোমৱৰ্ক জমা কৰিছিল on time সময়মতে হোমৱৰ্ক জমা কৰিছিল সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি কোন আমি বাক্যটোত ব্যৱহাৰ কৰিলো all of the students আমি স্টুডেন্ট কব নোৱাৰো আমি স্টুডেন্টস নাউন টু প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলে কি কৈছে All of our money was spent on medical treatment. এই বাক্যটো চাওক কি ক'লে all of our money was spent on medical treatment. All of our money তাই সকলোবোৰ টকা যিমান টকা আছিল গুটেইখিনি বুলি কৈছো সো আমি বাক্যটো কৈছো all of our money টো আমি কেতিয়াও প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আমি মানিটো মানি ৰূপে ব্যৱহাৰ কৰিব লাগিব এটো এটা আনকাউন্টেবল নাউন গতিকে আনকাউন্টেবল নাউন কেতিয়াও আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ নকৰো এই কনসেপ্টটো মনত ৰাখিব সো তেনেকুৱা ক্ষেত্ৰত আমি যেটো মানি হয় মানিটো মানি ভাগে আমি বাক্যত ব্যৱহাৰ কৰিব লাগে সো আমি বাক্যটো কৰো যে all of our money তাই সকলোবোৰ টকা was spent খৰচ হৈছিল on medical treatment তাই সকলোবোৰ টকা খৰচ হৈছিল ঠিক আছে এতিয়া সো আমি নেক্সট সেন্টেন্স সব কি কৈছে All of the lights in the house were turned off before sleeping. এই বাক্যটো কি ক'লে all of the lights সকলোবোৰ লাইট মানে ঘৰটো যিমানবোৰ লাইট আছিল সকলোবোৰ বুলি কোনটা আমি বাক্যটোত ব্যৱহাৰ কৰিলো all of the lights in the house ঘৰটো যিমানবোৰ লাইট আছিল were turned off বন্ধ কৰা হৈছিল before sleeping হোৱাৰ আগত সো আমাৰ অসমীয়া বাক্যটো হৈ পৰিব হোৱাৰ আগত ঘৰটোৰ সকলোবোৰ লাইট বন্ধ কৰা হৈছিল
এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ all of the lights in the house were turned off before sleeping ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে all of our plans changed because of the rain এই বাক্যটো চাওক কি ক'লে all of our plans changed because of the rain এই বাক্যটো কি ক'লে all of our plans আমাৰ সকলোবোৰ প্ল্যান আমাৰ সকলোবোৰ আঁচনি চেঞ্জ কৰা হৈছিল because of the rain বৰষুণৰ বাবে আমাৰ সকলোবোৰ আঁচনি চেঞ্জ কৰা হৈছিল বা পৰিৱৰ্তন কৰা হৈছিল বুলি কৈ আমি বাক্যটো ক'লো all of our plans changed because of the rain ঠিক আছে এতিয়া আমি আজিৰ এই ভিডিওটোৰ লাষ্ট সেন্টেন্স কি কৈছে all of the students in class 10 were warned not to make the same mistake again এই বাক্যটো কি ক'লে all of the students in class 10 were warned not to make the same mistake again all of the students সকলোবোৰ ছাত্ৰ ছাত্ৰী কোন ক্লাছৰ in class 10 অৰ সকলোবোৰ ছাত্ৰ ছাত্ৰীক were warned সাৱধান কৰা হৈছিল not to make the same mistake again একেটা ভুলকে পুনৰ নকৰিবৰ বাবে সাৱধান কৰা হৈছিল বুলি কৈ আমি বাক্যটো ক'লো all of the students in class 10 were warned not to make the same mistake again এইখিনিতে আপোনালোকৰ বাবে দুটা হোমৱৰ্ক আছে এই হোমৱৰ্ক দুটা কৰি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক আপোনালোকৰ যদি বাক্যকেইটা শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম হিহঁতৰ মাজৰ এজনে যোৱা ৰাতি মোক ফোন কৰিছিল এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে তোমাৰ সকলোবোৰ নোটছ আহি থকা এক্সামটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ তোমাৰ সকলোবোৰ নোটছ আহি থকা এক্সামটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে ওয়ান অফ আৰু অল অফ কেনেদৰে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে ঘৰতে থাকি অতি সহজে কতো নুজুৱাকৈ স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে